হাই বন্ধু-বান্ধৱীসকল, ওয়েলকাম জনাইছোঁ এলিমেডিচিন ইউটিউব চেনেললৈ। মই ফজলুল গগৈ। বন্ধু-বান্ধৱীসকল, মই আজিৰ এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, গতিকে ভিডিঅ'খন শেষলৈকে চাব। আজিৰ টপিকটো হ'ল ফেব্ৰিক 40 টেবলেট। আপোনালোকে স্ক্ৰীনতো চাই আছে। ফেব্ৰিক 40 টেবলেট কি বেমাৰ হ'লে আমি খাব পাৰোঁ বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বা ইয়াৰ খোৱাৰ নিয়ম কি, ইয়াৰ ছাইড ইফেক্ট কি, বা কি কম্পজিশ্যনত বনোৱা হৈছে, কিমান দামত আমি পাম, সকলো তথ্য জানিবলৈ আমি চেষ্টা কৰিম। বন্ধু-বান্ধৱীসকল, ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধু-বান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাই আছে, মোৰ চেনেলখন নতুন চাই আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব। কিন্তু নতুন ভিডিঅ' আপোনালোকে পাই যাব, নতুন মেডিচিনৰ বিষয়ে বা ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এইখিনি কৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধু-বান্ধৱীসকল, ফেব্ৰিক 40 টেবলেট প্ৰথমে কোনটো কোম্পানী বনাইছে? এইটো বনাইছে অজন্তা ফাৰ্মা লিমিটেড। অজন্তা ফাৰ্মা লিমিটেড এটা ভাল কোম্পানী, পুৰণা কোম্পানী। ইয়াৰ প্ৰায়বোৰ মেডিচিন ৰিজাল্ট অত্যন্ত ভাল হয়। তাৰে মাজত ফেব্ৰিক 40 mg টেবলেটৰ ৰিজাল্ট অত্যন্ত ভাল হয় বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰিয়ে থাকে। বন্ধু-বান্ধৱীসকল, এতিয়া আমি কি কম্পজিশ্যন বনোৱা হৈছে, ইয়াতে এটা কম্পজিশ্যনত দিয়া আছে। ইয়াতে দিয়া আছে ফেভক্সষ্টেট টেবলেট 40 mg। এটা টেবলেটত 40 mg দিয়া আছে আৰু এটা কম্পজিশ্যনে দিয়া আছে। এই কম্পজিশ্যনেৰে এই টেবলেটটো বনোৱা হৈছে। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম এই ফেব্ৰিক 40 টেবলেট বা ফেভক্সষ্টেট 40 mg টেবলেটে কি বেমাৰৰ ক্ষেত্ৰত ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বা আমি খাব পাৰোঁ। বন্ধু-বান্ধৱীসকল, এই টেবলেটটো বিশেষকৈ যিবোৰ মানুহৰ শৰীৰত বা ব্লাডত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ি গৈছে, অৰ্থাৎ ইউৰিক এচিড বাঢ়ি গৈছে, সেইবোৰ মানুহৰ ক্ষেত্ৰত এই ফেব্ৰিক 40 টেবলেটৰ ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বা খাবলৈ দিয়ে। এই আমি কেনেকৈ আমি জানিম যে আমাৰ শৰীৰত ইউৰিক এচিড বাঢ়ি গৈছে? বন্ধু-বান্ধৱীসকল, যদি আপোনাৰ জইণ্টবিলাকত ফুলি যায়, অৰ্থাৎ আঙুলিৰ জইণ্ট হওক, ভৰিৰ জইণ্ট হওক বা ভৰিৰ আঙুলিৰ জইণ্ট হওক, সেইবিলাকত যদি পেইন হয়, ফুলি যায়, তাতে যদি পানী ধৰিছে যেন লাগে, অত্যন্ত ফুলি গৈছে, তাতে লাহে লাহে বিষ অনুভৱ হয় বা তাতে বিষায়, সেই ক্ষেত্ৰত আপুনি গম পাব যে আপোনাৰ ইউৰিক এচিড বেছি হোৱাৰ সম্ভাৱনা আছে। গতিকে লগে লগে আপুনি ব্লাডটো টেষ্ট কৰক বা আপুনি ইউৰিক এচিড টেষ্ট কৰক বা আপুনি KFT অৰ্থাৎ কিডনি ফাংচনটো আপুনি টেষ্ট কৰিলে আপোনাৰ এই ইউৰিক এচিডৰ পৰিমাণ বাঢ়িছে নে কমিছে আপুনি ভালদৰে গম পাব। আৰু টেষ্ট কৰাৰ পিছত আপুনি এই টেবলেটটো আপুনি খাব বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। বন্ধু-বান্ধৱীসকল, যদি আপোনাৰ ইউৰিক এচিডৰ পৰিমাণ বাঢ়ি গৈছে, লগে লগে আপুনি এই টেবলেটটো খোৱা ষ্টাৰ্ট কৰক বা ডক্টৰৰ পৰামৰ্শ লৈ এই টেবলেটটো খোৱা ষ্টাৰ্ট কৰক। অতি সোনকালে আপুনি এই ইউৰিক এচিডৰ পৰিমাণটো কমাই দিব আৰু আপুনি এই বেমাৰৰ পৰা অতি সোনকালে ভাল পাই যাব। বন্ধু-বান্ধৱীসকল, যদি আপোনালোকৰ ইউৰিক এচিডৰ পৰিমাণ বেছি হৈছে বা অসুবিধাত ভুগি আছে, নিশ্চয় আপোনালোকে এই টেবলেটটো খাব পাৰে। এতিয়া আমি জানিম এই ফেব্ৰিক 40 mg টেবলেটৰ খোৱাৰ নিয়ম কি বা আমি কেনেদৰে খাম। এই টেবলেটটো বিশেষকৈ ৰাতি এটাকৈ খাবলৈ দিয়ে, অৰ্থাৎ দিনত এটাকৈ খাবলৈ দিয়ে। আৰু যদি ইউৰিক এচিডৰ পৰিমাণ বেছি হৈ গৈছে, অতিমাত্ৰা হৈ গৈছে, তেনেহ'লে ডক্টৰবিলাকে কেতিয়াবা এটাৰ পৰা দুটাকৈ দিনত খাবলৈ দিয়ে খোৱাৰ পিছত। বন্ধু-বান্ধৱীসকল, বিশেষকৈ এটাকৈ দিয়ে আৰু যদি পৰিমাণটো বেছি থাকে তেনেহ'লে দুটাকৈ কেতিয়াবা ডক্টৰবিলাকে দিব পাৰে। আৰু ডক্টৰবিলাকে যি পৰিমাণে খাবলৈ দিয়ে আপোনালোকে সেই পৰিমাণেহে খাব। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম এই টেবলেটটো কিবা ছাইড ইফেক্ট আছে নেকি? ফেব্ৰিক 40 টেবলেট এনেকুৱা ধৰণৰ কোনো ছাইড ইফেক্ট দেখা নাযায় বা পোৱা নাযায়। তথাপি এই টেবলেটটো খোৱাৰ লগে লগে যদি আপোনাৰ এলাৰ্জেটিক কিবা প্ৰব্লেম হয় বা বমি ভাৱ হৈ যায় বা ডিচেণ্ট্ৰি হৈ যায় বা শৰীৰত এলাৰ্জেটিক প্ৰব্লেম হয়, তেনেহ'লে খোৱাটো বন্ধ কৰি দিব। বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপুনি কণ্টিনিউ কৰিব। বন্ধু-বান্ধৱীসকল, এতিয়া আমি জানিম এই টেবলেটটো কিমান দামত পাম। ফেব্ৰিক 40 টেবলেটটো এনেকুৱা 15টা টেবলেট আহে এটা ষ্ট্ৰিপত, ধুনীয়া পেকেজিং হয়, সৰু সৰু টেবলেট। 15টা টেবলেটৰ দাম আহিব 242, অৰ্থাৎ বৰ্তমান 242 টকাত আপুনি পাই যাব। 242 পাই যাব। যিটো সময়ৰ লগে লগে আপ ডাউন হৈ থাকে, কেতিয়াবা বাঢ়ি যায়, কেতিয়াবা কমি যায়, বিশেষকৈ বাঢ়িয়ে যায়। গতিকে বৰ্তমান 242 আছে। যদি আপোনালোকে এনেকুৱা প্ৰব্লেম পাই আছে, অনলাইন অফলাইন দুটা মাৰ্কেটত এভেইলেবল আছে, যাৰ যেনেকুৱা সুবিধা আপোনালোকে ল'ব পাৰে। বন্ধু-বান্ধৱীসকল, লোৱাৰ আগত এবাৰ এক্সপায়াৰ ডেটটো ভালদৰে চাই ল'ব। কিয়নো কেতিয়াবা ফাৰ্মাচিষ্টৰ ভুলতে হওক বা আপোনাৰ ভুলতে হওক এক্সপায়াৰ হৈ যায় মেডিচিন খোৱাৰ ফলত বিভিন্ন ধৰণৰ সমস্যা হয়।
বিভিন্ন ধৰণৰ প্ৰব্লেম দেখা যায় বা সাইড ইফেক্ট দেখা যায় এটো ফেব্ৰুৱাৰী 2025 বনোৱা হৈছে আৰু মাৰ্চ 2028 লৈকে এই টেবলেটটো আপুনি খাব পাৰিব অৰ্থাৎ প্ৰায় 3 বছৰ টাইম দিয়া আছে 3 বছৰৰ ভিতৰত এই টেবলেটটো আপুনি খাব পাৰিব বন্ধুবান্ধৱীসকল ফেব্ৰুৱাৰী 40 mg টেবলেটৰ বিষয়ে আমি ৰিভিউ কৰিলো ইয়াৰ বিষয়ে আমি জানিলো ইয়াৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে বা জানিব বুলি ভাবিছে নিশ্চয় আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে এই টেবলেটটো খাই যদি আপুনি উপকাৰ পাইছে বেমাৰ ভাল হৈছে নিশ্চয় আপুনি শেয়াৰ কৰিবলৈ নাপাহৰিব এইখিনি কৈ মই আজিৰ ভিডিঅ'খন শেষ কৰিছো থ্যাংক ইউ ধন্যবাদ